ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 12 তাৰিখ আৰু ইংৰাজী 2025 বৰ্ষৰ ডিচেম্বৰ মাহৰ 28 তাৰিখ দেওবাৰ। আজি হৈছে শুক্লা অষ্টমী তিথি আৰু আজি আপোনালোকৰ নক্ষত্ৰ থাকিব ৰেৱতী নক্ষত্ৰ। আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব মীন ৰাশি, বৃষবৰ্ণ, দেৱগণ। অষ্টোত্তৰী শুক্ৰ ও বিংশোত্তৰী বুধৰ দশা থাকিব শেষ ৰাতি 4:04 পৰ্যন্ত। তাৰপিছত মেষ ৰাশি ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বিংশোত্তৰী কেতুৰ দশা থাকিব। আজিৰ বাবে কোনো ধৰণৰ আপোনালোকৰ যাত্ৰা নাই, শুভকৰ্ম আছে। আজিৰ দিনটোৰ বাবে ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হৈছে মেষ ৰাশি, মিথুন ৰাশি আৰু সিংহ ৰাশি। আজিৰ দিনটোৰ বাবে সাৱধানে থাকিব লগা ৰাশিসমূহ হৈছে কৰ্কট ৰাশি, তুলা ৰাশি আৰু মকৰ ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপোনালোকৰ শান্তিৰে সকলোবোৰ কাম আগবাঢ়িব পাৰিব আৰু লগতে আপোনাৰ কিছুমান উপকাৰী আজি বিনিয়োগৰ পৰিকল্পনাবোৰ পুনৰীক্ষণ কৰাৰ সম্ভাৱনা থাকিব আজি, আৰু বেছিভাগ কাম আপোনাৰ আজি এইবোৰ ক্ষেত্ৰতে আজি কটাবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনাৰ ফলাফল দেখি আজি শান্তি আৰু নিশ্চয়তা আহিব। আৱেগৰ দ্বাৰা আপোনাৰ আজি ক্ষতি হ'ব পাৰে, গতিকে আৱেগ নিয়ন্ত্ৰণ কৰি চলিব। নতুন উদ্যোগ আৰম্ভ কৰাৰ আগতে ভালদৰে তদন্ত কৰাটো আজি গুৰুত্বপূৰ্ণ হ'ব, তেতিয়াহে আপোনাৰ আগবাঢ়ি যাবলৈ কিছু ভাল পথৰ উন্মেষ ঘটিব। ব্যৱসায়িক ক্ষেত্ৰত আজি পুৰণি যোগাযোগৰ জৰিয়তে আপুনি ডাঙৰ অৰ্ডাৰ আদি পোৱাৰ সম্ভাৱনা আছে আৰু ব্যক্তিগত যিবোৰ লক্ষ্যৰ আপুনি স্থাপন কৰিছিলে বা নিৰ্ণয় কৰিছিলে পূৰ্বতে, সেইবোৰ আজি আপোনালোকে আগবঢ়াই লৈ যোৱাত কিছু সহায় পাব আৰু এই ক্ষেত্ৰত আপুনি কিছু নতুন পথো দেখিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে আপোনাৰ সংগীক স্বাধীনতা দিয়ক, তেওঁলোকে যি বিচাৰে তাকে কৰিবলৈ দিলে আজি আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্ক আৰু অধিক ভাল লগা হ'ব। পৰিয়ালৰ সদস্যৰ ওপৰত আজি বেছি বাধা আৰোপ নকৰিব, তেওঁলোকৰ সৈতে ভালদৰে আজি চলা ফুৰা কৰিবলৈ যত্ন কৰক আৰু তেওঁলোকৰ আজি ক'ৰবালৈ লৈ গ'লে আপোনালোকৰ আজি সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। আজি আপোনাৰ হয়তো আপোনাৰ সংগীক কোনোবা এক নতুন ঠাইলৈ বা সুন্দৰ ঠাইলৈ লৈ যোৱাৰ পৰিকল্পনা থাকিব, যাৰ ফলত আপোনালোকৰ ভাল পোৱাৰ দিশবোৰ ইতিবাচক হোৱা দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি স্বাস্থ্যৰ ওপৰত আপোনালোকে কোনো ধৰণৰ বেয়া প্ৰভাৱ পৰিব নিদিব, সম্পূৰ্ণ যত্ন ল'ব আৰু গাফিলতি এৰাই চলিব। ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ আপোনালোকে নিজাববীয়াকৈ কিছুমান ব্যৱস্থা কৰিব লাগিব, তেতিয়াহে আপোনালোকে সকাহ পাব আৰু কাহ চৰ্দি জ্বৰৰ পৰাও ৰক্ষা পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ, ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনালোকে যিকোনো কামতে আশা দেখিব আৰু নতুন প্ৰগতিৰ পথ আপোনালোকৰ মুকলি হ'বলৈ গৈ আছে, গতিকে আধ্যাত্মিক ক্ষেত্ৰত আজি অলপ জড়িত হ'বলৈ আপুনি চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনাৰ কামবোৰ আৰু অধিক ইতিবাচক হোৱা যেন অনুভৱ হ'ব। আজি আপোনাৰ ভাল লগা কাৰ্যকলাপবোৰ কৰিবলৈ যত্ন কৰক, ইয়াৰ দ্বাৰা আপুনি সিদ্ধান্ত গ্ৰহণত সুবিধা হ'ব। পৰিয়ালৰ দায়িত্ব অৱহেলা নকৰিব আজি, কাৰণ পৰিয়ালৰ সদস্যসকলে হয়তো আজি আপোনালোকৰ বিভিন্ন দিশত আপোনাক সহায় কৰিব আৰু অপ্ৰয়োজনীয় ক্ৰয় আৰু বজাৰ কৰাৰ পৰা আজি দূৰত্ব বজাই ৰাখক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ খৰচ বৃদ্ধি হোৱা দেখা পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ কৰ্মচাৰীৰ সৈতে সম্পৰ্ক ভাল কৰি ৰাখিবলৈ যত্ন কৰিব, কামৰ গতিও আজি বৃদ্ধি পাব। অৱশ্যে সময়মতে আপুনি সামগ্ৰীৰ মানদণ্ডৰ প্ৰতিও আজি বিশেষ গুৰুত্ব আৰোপ কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ ব্যৱসায়ত উন্নতি দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে ভাল আৰু আনন্দদায়ক সময় কটাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সুখ বৃদ্ধি পাব। আৰু ঘৰুৱা ক্ষেত্ৰতো আপোনালোকে সুন্দৰ কৰি তুলিবলৈ হ'লে যত্ন কৰিব লাগিব আৰু পৰিয়ালৰ সৈতে আজি কৰিবলৈ যোৱাটো নিশ্চিত কৰক। ইয়াৰ দ্বাৰা আপোনালোকে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু সকলো সদস্যৰ সৈতে আপোনালোকে ইতিবাচক দৃষ্টিভংগী ৰাখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে বতৰৰ প্ৰতি লক্ষ্য ৰাখি সাৱধানতা অৱলম্বন কৰি চলিব, যাতে আপোনালোকৰ স্বাস্থ্য অৱনতি নঘটে আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সদায় যত্ন কৰিব, যাতে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 3।
আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি সাফল্যৰ দিন হ'ব। গতিকে আপোনালোকে আজি নিজৰ ইতিবাচক চিন্তাধাৰাৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ দক্ষতা আৰু ব্যক্তিত্বটো ভাল পৰিৱৰ্তন দেখিব। আপোনাৰ কামতো আজি গতি বৃদ্ধি পোৱা দেখা পাব আৰু কোনো অনুষ্ঠানত আজি আপোনালোকৰ উপস্থিত থাকিবলৈ নিমন্ত্ৰণ পাব। ইয়াৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখিব। সম্পত্তি সম্পৰ্কীয় বিষয়বোৰ বৰ্তমান সময়ৰ বাবে স্থগিত ৰাখক আৰু অন্য দিশত বেছি গুৰুত্ব দিয়ক, যাতে আপোনালোকৰ আজিৰ দিনটো কোনো কাৰণতে বেয়া নহয়। আৰু স্থানান্তৰিত হোৱাৰ ক্ষেত্ৰত আজি অলপ উপযুক্ত সময়ৰ প্ৰয়োজন হ'ব। গতিকে ভালদৰে বিবেচনা কৰি আপোনালোকে কামবোৰ কৰিবলৈ যত্ন কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ উপস্থিতি বজাই ৰাখিবলৈ যত্ন কৰক। সকলো কাম নিজেই তদাৰক কৰক, যাতে কোনো কামৰ দ্বাৰা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন আজি ক্ষতি নহয় বা কোনো ধৰণৰ আৰ্থিক দিশতো কোনো ধৰণৰ লোকচান যাতে নহয়। ঘনিষ্ঠ আত্মীয়সকলেও আজি জড়িত হ'ব পাৰে আপোনালোকৰ ব্যৱসায়ত, কিন্তু তেওঁলোকক জড়িত কৰা অলপ আপোনালোকে গুৰুত্বটো কমাই দিবলৈ যত্ন কৰিব, কাৰণ নিজেই আপুনি সকলো কাম আজি ভালদৰে কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ পৰিয়ালৰ অনুমোদনৰ বাবে আজিৰ দিনটো সুন্দৰ। গতিকে পৰিয়ালৰ সৈতে আপোনালোকে নিজৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে অৱগত কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক মজবুত হ'ব আৰু আপোনালোকে নিশ্চয়তা পাব। ঘৰৰ ক্ষেত্ৰতো আজি পত্নীৰ লগত আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি পাব, যাৰ জৰিয়তে আপোনালোকে সুন্দৰভাৱে ঘৰখন আজি সজাই পৰাই তুলিব পাৰিব আৰু ঘৰৰ যিকোনো সমস্যাৰ সমাধান আজি দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত দৈনন্দিনভাৱে আপোনালোকে যিবোৰ কাম কৰি আছে সেইবোৰ কৰি থাকক আৰু লগতে যোগাসন আৰু ধ্যানৰ দ্বাৰা আপোনালোকে দিনটো আজি সুন্দৰ কৰি তুলিব পাৰিব। ইয়াৰ দ্বাৰা আপুনি শাৰীৰিক আৰু মানসিক দিশতো সতেজতা অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজি কিছু মনত অশান্তি বা দুখদায়ক কিছু পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, কিন্তু এই ক্ষেত্ৰত আপোনালোকে একেবাৰে মন বেয়া নকৰিব, কাৰণ আপুনি যদি আজি নিসংগতাত কিছু সময় কটায় তেনেহ'লে সকলো প্ৰশ্নৰ আপুনি উত্তৰ পাব আৰু আপুনি পুনৰ নিজকে শক্তিশালী অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি ভাল লগা কামত কিছু সময় উচৰ্গা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সময়বোৰ পুনৰ সুন্দৰ হৈ পৰিব। ব্যক্তিগত আৰু পাৰিবাৰিক দিশত সমস্যা সমাধানৰ ক্ষেত্ৰত আজি কিছু ধৈৰ্য ধৰিব লগা হ'ব পাৰে আৰু দুৰ্বল স্বাস্থ্যৰ হয়তো আজি আপোনাক কিছু চিন্তিত কৰি তুলিব পাৰে। পৰিয়ালৰ সদস্য কোনোবা এজনৰ স্বাস্থ্য আজি অৱনতি ঘটিব পাৰে। গতিকে সেইসকলক আপুনি সময়মতে চিকিৎসাৰ ব্যৱস্থা কৰিলে তেওঁলোকেও সুস্থ অনুভৱ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি সময়ৰ দাবী বিবেচনা কৰি দৃষ্টিভংগী সলনি কৰিবলৈ যত্ন কৰক। আৰ্থিক পৰিকল্পনাবোৰ ৰূপায়ণৰ বাবে আজি ভাল দিন। গতিকে আপোনাৰ ইয়াৰ দ্বাৰা আয়ৰ পৰিস্থিতি উন্নত হ'ব আৰু আপুনিও ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিবলৈ আজি যত্ন কৰক। কিবা এটা দিশত যদি আপোনালোকৰ কিবা সমস্যাৰ সৃষ্টি হৈছিলে সেইবোৰ আপোনালোকে শুধৰণি কৰি ল'বলৈ যত্ন কৰক। প্ৰেমৰ সম্পৰ্কক আজি বিবাহলৈ ৰূপান্তৰিত কৰাত কিছু বাধা আহিব পাৰে। গতিকে বৰ্তমান সময়ৰ বাবে এনেধৰণৰ কাৰ্যকলাপ নকৰিব। বৰ্তমান সময়ত আপোনাৰ সংগীক সম্পূৰ্ণ সময় দিয়ক আৰু তেওঁলোকৰ সৈতে ইতিবাচক দৃষ্টিভংগী ৰাখি চলক। তেতিয়া দেখিব যে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাইছে আৰু ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়িবলৈ শক্তি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি এচিডিটিৰ সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে পেটৰ লগত জড়িত সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে খাদ্যাভ্যাস সুসংগঠিত কৰিব। গধুৰ খাদ্য একেবাৰে আজি পৰিহাৰ কৰি চলিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো আজি ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি মান সন্মানেৰে আগবাঢ়ি যোৱাৰ দিন হ'ব। গতিকে আপুনি আপোনাৰ কামৰ দক্ষতা ভালদৰে প্ৰকাশ কৰক আৰু আজি আপুনি কথা বেছি কোৱাৰ পৰা বিৰত থাকিব, কাৰণ বেছি কথা ক'লে আপোনাৰ আজি সন্মান হানি হ'ব পাৰে। গতিকে বহুদিনৰ পৰা যিবোৰ কাম আপোনাৰ ৰৈ আছিলে সেইবোৰ কামত বিশেষ গুৰুত্ব দিয়ক আৰু আজি আপোনাৰ পৰিয়ালৰ সহযোগত আপুনি কোনো কাম বা কিবা এটা অনুষ্ঠান আদিত উপস্থিত থকাৰ সম্ভাৱনা অধিক দেখা গৈছে। গতিকে নিজৰ দৈনন্দিন কাম কাজবোৰ সংঘটিত কৰি তাৰ পিছতহে এইবোৰত মনোনিৱেশ কৰিবলৈ যত্ন কৰিব। আত্মীয়ৰ লগত বিবাদ হ'লে শান্ত হৈ থাকি আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰিব আৰু বেছি আপোনালোকে আজি জড়িত হৈ নপৰিব কোনো ক্ষেত্ৰতে। আপুনি নিজৰ ৰুটিন সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ভাল ব্যক্তিত্ব বজাই ৰাখিব পাৰিব।
ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ প্ৰতিযোগিতা হ'ব, কিন্তু আপোনাৰ সামগ্ৰীৰ মানদণ্ড অধিক গুৰুত্ব দিয়াটোৰ প্ৰয়োজন হ'ব। বৰ্তমান সময়ত আপোনালোকে যদি ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে সকলোৰে সৈতে সমন্বয় বজাই ৰাখে, তেনেহ'লে পৰিৱেশো ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে কিছু ভাল মধুৰ সম্পৰ্ক গঢ়ি উঠিছে, গতিকে আপোনালোকে দুয়োজনে একেলগে মিলিত হৈ সকলোবোৰ ৰূপৰেখা বনাবলৈ আজি চেষ্টা কৰক। আগবাঢ়িব কেনেদৰে বা ভৱিষ্যত পৰিকল্পনা কিদৰে কৰিব, এনেবোৰ কাৰ্যকলাপত আজি জড়িত হ'লে দুয়োজনৰ মাজত বিশ্বাসো বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ গাফিলতি কৰিলে আপোনাৰ বাবে কিছু অসুবিধা হ'ব পাৰে, গতিকে পৰিৱৰ্তিত বতৰৰ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ হ'লে নিজে সতৰ্ক হ'ব লাগিব আৰু আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিবলৈ প্ৰয়োজনীয়তা থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি মানসিক অৱস্থা ভালকৈ ৰাখক, অৰ্থাৎ মানসিক স্বাস্থ্য যদি ভালদৰে নাৰাখে তেনেহ'লে আপোনালোকৰ আজি মানসিক অশান্তি অহাৰ সম্ভাৱনা থাকিব। সেইবাবে ইতিবাচক দৃষ্টিভংগী ৰাখিলে আপোনালোকৰ ভাল স্থিতি দেখা পাব আৰু কথা বতৰা আৰু আচৰণ আপোনাৰ আজি আনক প্ৰভাৱিত কৰিব আৰু ইয়াৰ বাবে আপোনাৰ ইতিবাচক ভাৱমূৰ্তিৰো সৃষ্টি হ'ব। আজি আপোনাৰ কিছু ক্ষেত্ৰত মতানৈক্যৰো সৃষ্টি হ'ব পাৰে, গতিকে ভুল বুজাবুজি হোৱাৰ পৰা বিৰত থাকক বা বেছিকৈ কথা কোৱাৰ পৰা বিৰত থাকিব। সম্পৰ্ক পৰিচালনাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা থাকিব আপোনাৰ, গতিকে অধিক আপোনালোকে আজি আৱেগিক হৈ নপৰিব। সকলো ক্ষেত্ৰত ব্যৱহাৰিক দৃষ্টিভংগী ৰাখিবলৈ যত্ন কৰিব। ব্যৱসায়িক পৰিকল্পনা ৰূপায়ণৰ বাবে সময় অনুকূল আছে, গতিকে আপোনালোকে আগবাঢ়িব পাৰে, কিন্তু আপোনাৰ সামৰ্থ্যৰ বাহিৰত আজি ঋণ নল'ব, নহ'লে পিছলৈ জটিলতাৰ সন্মুখীন কৰিব লগা হ'ব পাৰে। লেনদেন কৰাটো আজি অলপ সাৱধানতা অৱলম্বন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে, ইয়াৰ ফলত আপোনালোকৰ মন আজি উৎফুল্লিত হ'ব আৰু ঘৰৰ ক্ষেত্ৰতো স্বামী স্ত্ৰীয়ে দুয়োজনে ভালদৰে পাৰস্পৰিক সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে ঘৰখন আপোনালোকৰ ইতিবাচক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে ভালদৰে মনোযোগ দিয়ক। দুৰ্বলতাৰ বাবে আজি বিষৰ সমস্যাও থাকিব পাৰে, গতিকে সুসংগঠিত ৰুটিন ৰাখক আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি যিকোনো কামতে আপুনি ভয় নকৰিব, আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। আপোনাৰ আত্মবিশ্বাসৰ বলত আজি সকলো কাম আপুনি সফলভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব। কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ বৃদ্ধি পাব পাৰে, গতিকে তেওঁলোকৰ সৈতে আপোনাৰ যোগাযোগে আৰু অধিক আপোনাৰ ব্যক্তিত্ব উন্নত কৰিব। আজি আপোনাৰ সম্পৰ্কত পুনৰ মধুৰতা আহিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে ভাল সম্পৰ্ক থকাৰ ফলত আপোনালোকৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব। ঘৰৰ সৰু সৰু কথাবোৰ ডাঙৰ বিষয়লৈ আগবঢ়াই নিনিব, যাতে আপোনালোকৰ পাৰিবাৰিক দিশত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। কেৱল নিজৰ পৰিকল্পনাৰ দ্বাৰা আপুনি সেইবোৰ চম্ভালিবলৈ যত্ন কৰিব আৰু শান্তিপূৰ্ণভাৱে সকলো সমস্যা যাতে আপোনালোকে পৰিচালনা কৰি ঠিক কৰিব পাৰে তাৰে ব্যৱস্থা কৰাটো বেছি লাভজনক হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কৰ্মচাৰীসকলৰ পৰা সম্পূৰ্ণ সহায় পাব, যাৰ জৰিয়তে আপোনালোকে ভাল ব্যৱসায় পৰিচালনা ৰাখিব পাৰিব। যিকোনো কামৰ সন্দৰ্ভত কোনো ধৰণৰ তদন্ত আৰু অনুসন্ধানৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে অলপ সাৱধান হ'ব আৰু কাগজ পত্ৰবিলাক ভালদৰে সংগঠিত কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কত ইগ' আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব আজি, নহ'লে সম্পৰ্কত কিছু বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে আৰু অবিবাহিত ব্যক্তিসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰত আজি আনন্দৰো সৃষ্টি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বদহজমৰ দৰে সমস্যা আহিব পাৰে, গতিকে আপোনালোকে ভালদৰে খাদ্যাভ্যাস ৰাখিবলৈ যত্ন কৰিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে অতি সোনকালে আপোনালোকে এই ক্ষেত্ৰৰ পৰা সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি মনত শান্তি থাকিব আৰু আপোনালোকৰ আত্মীয়ৰ সৈতে আজি কিবা এটা আলোচনা বা ক'ৰবালৈ যোৱাৰ আজি পৰিকল্পনাই আপোনালোকৰ সকলোকে আনন্দিত কৰি তুলিব। আজি আপোনাৰ ভ্ৰমণৰ সম্ভাৱনা আছে, গতিকে ভ্ৰমণৰ কাৰণে আপোনালোকে আজি প্ৰস্তুতি চলাওক। ইয়াৰ দ্বাৰা আপোনালোকে নিজকে সকাহ লাভ কৰিবলৈ সক্ষম হ'ব।
আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কাগজ-পত্ৰ বা অৰ্ডাৰ আদি ভালদৰে পৰীক্ষা কৰি চলক। সৰু ভুল এটাই ব্যয়বহুল কৰিব পাৰে। গতিকে কৰ্মচাৰীসকলক যিবোৰ দায়িত্ব অৰ্পণ কৰিছে সেইবোৰ পুনৰবাৰ আপুনি ভালদৰে চোৱা চিতা কৰি পিছতহে চূড়ান্ত সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। নহ'লে যিবোৰ কাম আপোনাৰ লোকচানদায়ক হ'ব সেইবোৰ পিছলৈ সেইবোৰ পুনৰ সুযোগ নাপাব। সেইবাবে প্ৰথমতে সকলো কাম নিয়াৰিকৈ চলাই নিবলৈ চেষ্টা কৰিব আৰু আজি অভিজ্ঞ ব্যক্তিৰ পৰাও সহায় ল'বলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কামবোৰ ভালদৰে চলি থাকে আৰু ইয়াৰ ফলত আপোনাৰ আনন্দৰো সৃষ্টি হয়। প্ৰেমৰ সম্পৰ্কত আজি অপ্ৰয়োজনীয় যিবোৰ তৰ্ক বিতৰ্ক আছে সেইবোৰ আপুনি লিপ্ত হ'বলৈ যত্ন নকৰিব। ইয়াৰ পৰিৱৰ্তে শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা সম্পৰ্কত আপোনালোকে ভাল পৰিৱৰ্তন দেখিব আৰু সৎ আৰু বিশ্বাস ৰাখিলে যিকোনো সম্পৰ্ক আজি ইতিবাচক হ'ব। গতিকে আপোনালোকেও ভালদৰে আজি দিনটো ৰাখিবলৈ চেষ্টা কৰক, সংগীক সন্মান প্ৰদৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ পাৰস্পৰিক সমন্বয় বৃদ্ধি পাব আৰু আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ বতৰৰ বাবে ভাগৰ আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সতেজতাও অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি জাতকৰ আজি আপোনালোকৰ পদবীৰ ওপৰত আপোনাৰ সন্মান লাভ কৰাৰ দিন হ'ব। গতিকে আপুনি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব আৰু আপুনি হয়তো আজি নিজৰ দক্ষতা প্ৰকাশ কৰাৰো সুবিধা পাব, যাৰ ফলত আপোনাৰ আজি দিনটো সুন্দৰ বুলি প্ৰমাণিত হ'ব। আপুনি আজি দিনটোৰ প্ৰথমতেই আপোনাৰ কামৰ ৰূপৰেখাবোৰ বনাই ল'ব, তেতিয়াহ'লে আপোনাৰ সফলতা পোৱাটো নিশ্চিত হ'ব। ভাই ভনী আৰু আত্মীয়ৰ সৈতে সম্পৰ্ক আজি ভালদৰে বজাই ৰাখিব পাৰিব। ইয়াৰ দ্বাৰা তেওঁলোকৰ সৈতে সম্পৰ্ক আন্তৰিক হোৱাৰ ফলত আপুনি আজি মানসিকভাৱে শান্তি অনুভৱ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত নতুন উদ্যোগ যদি আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে আজি আগবাঢ়িব পাৰে। এই ক্ষেত্ৰত আপোনাৰ অনুকূল ফলাফল পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। বিত্তীয় লেনদেন কৰাৰ সময়ত আপুনি ভালদৰে চিন্তা চৰ্চা কৰিব, কাৰণ আজি হয়তো আপোনাৰ কিছু ভুল হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে কৰ্মক্ষেত্ৰত আজি আপুনি নিজকে সুসংগঠিত আৰু মনোযোগী কৰি তুলিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত আজি কিছু মানসিক চাপৰ সম্ভাৱনা আছে। গতিকে সংযমতা বজাই ৰাখিব আৰু পৰিয়ালত আপোনাৰ সদস্যসকলৰ সৈতে কিছু মতানৈক্য থাকিব পাৰে। গতিকে তেওঁলোকৰ প্ৰতি আপোনালোকে সতৰ্কৰে কথা বতৰা পাতিব, যাতে কোনো ধৰণৰ তৰ্ক বিতৰ্ক বা বেয়া পৰিৱেশৰ সৃষ্টি নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভালেই দেখা গৈছে, কিন্তু আপোনাৰ ঘৰৰ যিসকল সদস্য আছে তেওঁলোকৰ স্বাস্থ্যৰ আজি বিশেষ যত্ন ল'ব লাগিব। গাফিলতিৰ পৰা আঁতৰি থাকিলে আপোনালোকে অতি সোনকালে ভাল ফল লাভ কৰিব আৰু তেওঁলোকে অতি সোনকালে সুস্থ সবল হৈ উঠিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি জাতকৰ আজি আপোনালোকৰ অবিশ্বাসৰ বলি হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে অচিনাকি ব্যক্তিক বিশ্বাসত নল'ব, নিজে কামবোৰ কৰিবলৈ বেছিকৈ যত্ন কৰক আৰু লগতে আপোনাৰ আজি মনটো অশান্ত হোৱাৰ সম্ভাৱনা আছে। গতিকে নিসংগতাত কিছু সময় কটাই ধ্যান কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি কামবোৰ পুনৰ আৰম্ভ কৰিলে ভাল ফলাফল পাব। আজি আপোনাৰ অনুশাসন আৰু সুশৃংখলা বজাই ৰখাৰ দিনো হ'ব। গতিকে ঘৰৰ সকলোৰে পৰা সহযোগিতা ল'বলৈ যত্ন কৰক। কোনো নিৰ্দিষ্ট কামত কিছু বাধা দেখা পালে আপোনালোকে হয়তো আজি মানসিকভাৱে ভাঙি পৰিব পাৰে, কিন্তু আপোনালোকে ভয় নকৰিব, সাহস ৰাখি চলক। ইয়াৰ দ্বাৰা আপোনালোকে অতি শীঘ্ৰে অনুকূল ফলাফল লাভ কৰিব। আজি আপোনাৰ মনৰ শান্তিৰ বাবে আপোনাৰ নিজৰ ভাল লগা কামত বেছিকৈ মনোনিৱেশ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ইতিবাচক অনুভৱ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আভ্যন্তৰীণ ক্ষেত্ৰত আপুনি উন্নত কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ প্ৰতিও নিৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তা থাকিব, কিয়নো গুৰুত্বপূৰ্ণ নথি পত্ৰ বা বস্তু নোহোৱা হোৱাৰ আশংকা আছে। আৰু লগতে আপোনালোকে কাগজ পত্ৰবোৰ সযতনে চলাবলৈ চেষ্টা কৰিব বা ৰাখিবলৈ যত্ন কৰিব, যাতে ভৱিষ্যতে কোনো এনেধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কবোৰ আজি মধুৰ হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ ফলত আপোনালোকে সুখদায়ক সময় আজি পাৰ কৰিব পাৰিব। ঘৰতো আজি স্বামী স্ত্ৰীৰ উভয়ৰে সহযোগিতা থাকিব। ইয়াৰ দ্বাৰা আপোনালোকে ঘৰত সময় কটাই আনন্দিত অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অৱহেলা কৰিলে আপোনালোকৰ কিছু অসুবিধা হ'ব পাৰে। গতিকে মূৰৰ বিষ আদি হোৱাৰ সম্ভাৱনা আছে। গতিকে যোগাসন কৰিলে আপোনালোকৰ স্বাস্থ্য ভালেই থাকিব আৰু লগতে ৰুটিনবোৰ আপোনালোকে সুসংগঠিত কৰিব। ইয়াৰ দ্বাৰা সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি বিভিন্ন ধৰণৰ বিবাদ অহাৰ সম্ভাৱনা আছে, গতিকে আপুনি নিজৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব আৰু সাহস আৰু দৃঢ়তাৰে সকলো কামবোৰ কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰ ভাল হ'ব আৰু লগতে যিকোনো ক্ষেত্ৰতে অলপ কথা বতৰাবোৰ কমাই ক'বলৈ যত্ন কৰিব। আপোনাৰ ঘৰখন ভালদৰে সজাই তলাই চলক, উন্নত কৰাত গুৰুত্ব দিয়ক, এইটোৱে আপোনালোকৰ ভাল হ'ব। খং আৰু জেদিতাই আজি আপোনাৰ কামবোৰ নষ্ট কৰিব পাৰে, গতিকে কোমল আচৰণ বজাই ৰাখিব। সম্পৰ্ক পৰিচালনা কৰাটো আজি আপোনাৰ অগ্ৰাধিকাৰ হ'ব লাগিব আৰু যিকোনো সমস্যাৰ ক্ষেত্ৰত আপুনি আজি অধিক মনোনিৱেশ কৰিলে সমস্যাৰ পৰা পৰিত্ৰাণ পাব। কৰ্মক্ষেত্ৰত আজি কৰ্মচাৰীসকলৰ সৈতে ভাল ব্যৱহাৰ কৰক, তেওঁলোকক উৎসাহ বৃদ্ধি কৰক। ইয়াৰ দ্বাৰা উন্নত প্ৰদৰ্শন কৰিব তেওঁলোকে আৰু উৎসাহিত অনুভৱ কৰিব। আপোনাৰ কৌশলে আপোনাক আজি ডাঙৰ সমস্যা সমাধান কৰাত সহায় কৰিব। নতুন নতুন উপাৰ্জনৰ উৎস আজি বিচাৰি পাব। প্ৰেমৰ সম্পৰ্কবোৰ আজি আপোনালোকে বুদ্ধিমত্তাৰে আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব। সমস্যাবোৰ সোনকালে সমাধান হ'লে আপোনালোকৰ সংঘাতৰ অন্ত পৰিব আৰু আপোনালোকে সুন্দৰভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি চিন্তাই আপোনালোকৰ কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বা আপোনালোকৰ মানসিক অশান্তি দিব পাৰে, গতিকে চিন্তাৰ পৰা হাত সাৰিবলৈ হ'লে ধ্যান কৰক আৰু ইতিবাচক মানুহৰ সংগত থাকিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনালোকৰ ভ্ৰমণ সংক্ৰান্তীয় যিবোৰ কথা বতৰা আছে সেই সংক্ৰান্তীয় কথা বতৰাত আপোনালোকৰ মনোযোগ বৃদ্ধি পাব আৰু লগতে আপুনিও হয়তো আজি এক ব্যক্তিত্ব ইতিবাচকভাৱে সলনি কৰিবলৈ সক্ষম হ'ব। নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক গুৰুত্ব দিলে আজি আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে ভৱিষ্যতৰ যি পৰিকল্পনা আছে সেইবোৰ ভালদৰে আগবঢ়াই নিবলৈ আপোনালোকৰ মনোগ্ৰাহী হোৱা পৰিলক্ষিত হ'ব। আজি আপোনালোকৰ ব্যক্তিগত বিষয় বা পৰিকল্পনাবোৰ গোপনীয় কৰি ৰখাটো আপোনালোকৰ বাবে ভাল হ'ব। ব্যৱসায় সম্পৰ্কীয় যিকোনো সিদ্ধান্ত আপুনি ভালদৰে ল'বলৈ যত্ন কৰিব, যাতে পিছলৈ অনুশোচনা কৰিব লগা নহয়। আৰু পেণ্ডিং পে'মেণ্ট আদায় কৰাৰো আজি ভাল দিন, গতিকে আজি আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়িব পাৰে। কৰ্মচাৰীসকলৰ সৈতে আপোনালোকে অলপ ভালদৰে মনোনিৱেশ কৰিবলৈ যত্ন কৰক, যাতে তেওঁলোকে কোনো কামতে গাফিলতি নকৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে মনোৰঞ্জন লাভ কৰিব আৰু অতিথিৰ আগমনৰো সম্ভাৱনা আছে, গতিকে ঘৰৰ পৰিৱেশ আজি সুখদায়ক বুলিও প্ৰমাণিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিষৰ সমস্যাই দেখা দিব পাৰে, গতিকে খাদ্যাভ্যাস সুসংগঠিত কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে ভিডিঅ'বোৰ আগবঢ়াই দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।